हेलो फ्रेंड्स मैं शंकर आपनालोके एटा नतुन भिडिओ आनिছো भिडिओটো हल विशेष काम माने ब्रयलार फार्মৰ বিষয় फार्म माने फार्म কৰাটো সহজ কথা এটো ডাঙৰ কথা নহয় কিন্তু বেমাৰ লাগিলে মহা ডাঙৰ কথা এটো বেমাৰ মানে লাগিছে মোৰ বৰ্তমান ফাৰ্মত বেমাৰ লাগি আছে সেইকাৰণে মই ভিডিওটো বনালো নহলে মানে বিশেষ কাৰণ নাছিলে ফার্ম মানে ব্ৰয়লাৰ ফার্ম কৈছোন ব্ৰয়লাৰ ফার্ম কৰাটো বহুত সহজ কথা কঠিন নহয় আকৌ কিন্তু সিআইডি লাগিছে মোৰ যোৱাকালি তোমাৰ অলপ হেৰি কৰিছিলে মানে জাস্ট ফুসফুসাইছিলে অলপ এতিয়াতো মানে যেনেকুৱা ভেকুলিৰে মানে ফাৰ্ম পাতিছো হকৰ মাৰি আছে গোটেই মানে চিন্তা হৈছে এতিয়া মানে কি হৈছে ফার্ম বিষয় ফার্ম কৈছোন কৰাটো সহজ কিন্তু বেমাৰ লাগিলে টান এটিও ক'ব বিচাৰিছো মই 2 নম্বৰ ৰানিং বেষ্ট নতুন ফার্ম হয় এইটো এটা দুটা মুৰ্গী আছে দেখিছেনে গাইস এটা অলপ আগতে এটা পেলালো তিনিটা দেখিলো এতিয়ালৈকে মানে ইনাম ডাঙৰ মাল পুৰা 1 কেজি হৈছে 1 কেজি বেছিয়ে হৈছে উপায় নাই আৰু মানে কি কৰিব তিনটা দেখছেনে বেমাৰ সিআইডি মানে কি সিআইডি মানে সবতকে ফাৰ্ষ্টতে বেমাৰ সিআইডি লাগে সিআইডিটো মানে লাগিয়ে থাকে আৰু এটো মানে সিআইডি চলিয়ে থাকে ঠাণ্ডা গৰম বুলি কথা নাই ঠাণ্ডাৰ দিনত যি সিআইডি লাগে বুলি কয় এটো মিছা কথা আমাৰ গৰমৰ দিনতো সিআইডি লাগে এটা যোৱাকালি সুপাৰভাইজাৰ হোৱা নাই কেনে মাল সাইড কৰিব লাগিব মাখি পৰিছে এই তিনিটা আৰু বাকত কেইটা আছে আগে উলাই লৈ ৰখচোন তাৰ পিছত কথা পাতিম ঔষধটো ইম্পৰ্টেণ্ট মানে ইন্দ্ৰশিপ মই দেখিছে এই চাৰিটা খতম মই গাইস কি কম আৰু মানে এই 4 নম্বৰ পেলালো আগত এটা পেলাইছো আজি আৰু দিনত মানে 5টা গৈছে টোটাল এদিনত 5টা এটা গৈছে ইয়াত হয়নে মৰা নাই জীৱটো আছে কিন্তু লেঙৰা হয় আপোনালোকক এই লেঙৰা ইয়াৰ বিষয়ে আপোনালোক কম যোনটো নতুন ফাৰ্মিং না কৰি চলাই আছে ইয়ালোকে প্ৰায় ফাৰ্ম কয়টা জানাই দিয়ক আৰু কি ক'ব এটা 4টা 5টা হলে না গাইস 5টা 6টা এটা 7টা নেকি নহয় না এটো নহয় 7টা এতিয়ালৈকে প্ৰভু গাইস ফার্ম কৰিলে লাগিল কেইটা না চাগে 7টা বৰ্তমান ৰানিং সিআইডি লাগছি সিআইডি এই 7টা পালো এতিয়া ফ্যান দিবি এনে সিআইডি লাগি আছে মানে ঠাণ্ডা পাৱাৰ নিচিনা হৈছে বস্তুটো বুজা নাই এই সিআইডি লাগলি হতক মানে গৰম দিব লাগে আৰু প্লাস কি বুলি কয় ঔষধটো হবাই লাগব তো গাইস দেখছিনে মাল কেনেকৈ মৰছি এইটো কথা ফার্ম কৰাটো সহজ কিন্তু বেমাৰ লাগিলে টান বাকি কোনো প্ৰব্লেমে নাই হয়নে নাই বুদা এই ৰাস্তা এটো ভালকে চোৱা নাই ৰবা এটো চালে গম পাম
আৱাজ ভেকুলীৰ নিচিনা মাৰি থকা নাই ভেকুলীৰ নিচিনা আৱাজ পোৱা নাই মাখি হয়ে মাখি মানে আহে এহেঁতৰ গোবৰ চেণ্ট পায় না গোবৰটোত সেইকাৰণে ফাৰ্মগিলা যে দূৰত কৰিব দে এইকাৰণে কৰিব দে নাই 7টা আজি এতিয়া বৰ্তমান 7টা আৰু কেইটা বাজা ৰাতি গেলি ৰাতি গেলি বা কেইটা যায় দিনতে গেল দিনত নাযায় মাল ৰাতিয়ে যায় দিনত কোনটো মৰে এনেই দানা যোনটো সোপা লাগে সেইটোহে মৰে আৰু এটা আছেনে ই মৰা নাই লেংৰা হৈছে তো গাইছ ইগিলাখনক মাৰি পেলাব দিয়ে ছুপাৰভাইজাৰে বুজিছেনে এইটো মুৰ্গীত 100 টকা কাটব কিন্তু এইটোত পৰ ডাঙৰ নহয় ডাঙৰ নহ'লে বিক্ৰী কৰিলে আপুনি কেব 20 টাকা বা 30 টাকা ওপৰত নেদে আৰু কোনে খাব এইটো চবেই ঘিন কৰিবচোন হা কিন্তু 100 টকা কাটব তোমাৰ পাই প্লাছ তুমি পাবা ইয়াতে 0 তো সেনেকুৱা যদি তোমাৰ এনেকুৱা ধৰি লোৱা 30টা প্লাছ তোমাৰ সৰু সাইজৰ মাল দেখাই আছো আছে এটা বাছব লাগব সেই মালটো মানে কি হয় সিহঁতে নিনিয়ে পাৰ পিছ 100 কে কাটে এনেকুৱা মালত 100 টকা কাটব লাগলে উপায় নাই আৰু কি কৰিব তে গতিকে মাৰব লাগব ইয়াক সলিউশন হেতুৱে এক যদি মাৰি পেলোৱা যায় তেতিয়া মানে 100 টকাটো কাটা নাযায় বুজিছে না বুদা মাৰি পেললি যদি এক মাৰি পেলানে তেতিয়া তোৰ 100 টকা কাটা নাযায় তে মারব বেয়া লাগে দেচোন জীৱ হাজাৰক মানে ইনাম গিটা ৰাখি নিজে মাৰি পেলাব বেয়া লাগে কিন্তু উপায় নাই মারব লাগব নহলে যাওয়া ব্যস্তত মোৰ 5000 চুনা লাগছে পুরা 5000 আজি সব সৰু মালগিলা বাছব লাগব বুঝা নহলে দিগদাৰ হ'ব মই ঠেং দেখোন কেনেকৈ দিছোঁ অলপ চিধা হ'লেও হ'ব নহয় চিধা আকৌ লেংৰা হৈ যাব চাব লেংৰা হৈ যাব এইখন ঠেং মেলি দিয়ে এইটো ডাঙৰ হ'ব লগা কোনো হেৰিয়ে নাই এইটো ডাঙৰ নহয় মানে চাব পানী খাব পানীত খায় পানীটো দিলে পানীত দিলে সি পুৰা হেৰিয়ে খোৱা আনবাই খা দিব